নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সৰকাৰি চাকৰি পুনৰ পোষ্ট খালি হৈছে আৰু পোষ্টসমূহৰ টোটাল সংখ্যা হৈছে 421টা পোষ্ট নতুন হয় আৰু পিয়ন পোষ্ট হয় পোষ্টবিলাকৰ নাম হৈছে পিয়ন আৰু বিভিন্ন ধৰণৰ আছে তো ইয়াত অসমৰ সকলো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব যোনখিনি পোষ্ট ওলাইছে 421টা তো আপোনালোকে ভিডিঅটো সম্পূৰ্ণ হেকলে চাব মই আপোনালোকক সকলোখিনি জনাই দিম তো যেটো ৰিক্ৰুটমেন্ট আহিছে ৰিক্ৰুটমেন্টটো আহিছে আপোনালোকৰ বিজয়া বেংকৰ ফালৰ পৰা আহিছে ঠিক আছে তো আপোনালোকক মই ভিডিও ডেসক্ৰিপচনত দি দিম লিংকটো তো আপোনালোকে তাত ক্লিক কৰি বেনি যেটো বিজয়া বেংকৰ অফিচিয়ালি ওয়েবসাইট ইয়াত আহি পেনি সম্পূৰ্ণ ডিটেইলছটো নিজে চাইও ল'ব পাৰিব ইয়াত আপোনালোকে দেখা পাইছে বিজয়া বেংক ৰিক্ৰুটমেন্ট 2019 ক্লাছ 10 পাস ক্যান্ডিডেট মেল এন্ড ফিমেল অল অনলাইন এপ্লাই তো ইয়া বিজয়া বেংকৰ যিখিনি পোষ্ট ওলাইছে আপোনালোকৰ যদি কোৱালিফিকেশন 10 পাস আছে তথা এছএছএলসি পাস তেতিয়াও আপোনালোকে পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব ল'ৰা-ছোৱালী সকলোৱে আৰু যেটো ৰিক্ৰুটমেন্ট আহিছে ৰিক্ৰুটমেন্টৰ হবিখে আপোনালোকক মই ভিডিওটো জৰিয়তে জনাই দিছো যেটো বিজয়া বেংকৰ ৰিক্ৰুটমেন্ট হয় তাত আপোনালোকে অলৰেডি জানিছে 421টা পোষ্ট ওলাইছে আৰু হে 421টা পোষ্ট অল ইন্ডিয়া লেভেলৰ তো অল ইন্ডিয়া সকলো এপ্লাই কৰিব পাৰিব আৰু আসামৰ গুৱাহাটীৰ কাৰণে এক্সট্ৰা পোষ্ট আছে তো এই পোষ্টখিনি নাম হৈছে পিয়ন আৰু সুইপাৰ ঠিক আছে পিয়নৰ আৰু সুইপাৰ পোষ্ট আছে তাৰপিছত আহিলে আপোনালোকৰ যেটো অনলাইন এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে 7 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 14 মাৰ্চ তো ইয়াৰ যেটো ক্যান্ডিডেট সকলৰ কোৱালিফিকেশনটো মই অলৰেডি জনালো 10 পাস কৰিব লাগিব যদি আপোনালোকে হাই সেকেন্ডাৰী গ্ৰেজুৱেট কৰিছে তেতিয়া পোষ্টত এপ্লাই কৰিব পাৰিব এজ তথা বয়সটো হৈছে 18 পৰা 26 বছৰ ভিতৰত হ'ব লাগিব ওবিসি এমবিসি হলে 3 বছৰ ইলেকশন পাব আৰু 5 বছৰ ইলেকশন পাব এসটি এসসি সকলে তাৰ কাৰণে আপোনালোকে বিজয়া বেংকৰ এপ্লিকেশন ফিজ এটা আছে এপ্লিকেশন ফিজটো দিছে 150 টকা আপোনালোকে এপ্লিকেশন ফিজ দিব লাগিব জেনেৰেল আৰু ওবিসি সকলে আৰু 50 টকা এপ্লিকেশন ফিজ দিব লাগিব এসটি এসসি প্ৰাৰ্থী সকলে তাৰ কাৰণে আপোনালোকৰ সালাৰি দিছে 9500 টকাৰ পৰা 18545 টকা আৰু আসামৰ যোনখিনি আছে আসামৰ সকলে অসমতে পাই যাব চাকৰিটো আসামৰখিনি তো ভিডিওটো ইমানখিনি যদি আপোনালোকৰ কিবা হুদিবলগীয়া থাকে তেতিয়া হলে ভিডিওৰ তলত কমেন্ট কৰিব ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰি সাইডৰ বেল আইকনটো দবাই ৰাখিব তো এতিয়ালৈ মানে ধন্যবাদ